সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় ভালে আছে আপোনালোক, ভালে থাকক, ভালে থকাটো বিচাৰো। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছো। আজি হৈছে 16 জুন। 16 জুনৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো, আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিলো। যিয়নো আপোনালোকে বহুতে সুধি থাকে এই বিষয়খিনিৰ ওপৰত, পেঞ্চনৰ, কৃষকৰ আৰু যি বিদ্যালয় প্ৰাথমিকীকৰণ বা দিনটো, এইখিনি আজি আপোনালোকক জনাম। খবৰসমূহ কি আছে শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথম খবৰটো যদি চাওঁ, বৰপেটাত CPIৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। এতিয়া যিহেতু মূল্যবৃদ্ধি হৈ আছে, আমাৰ অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সেইসমূহ মূল্যবৃদ্ধি সমান্তৰালকৈ এতিয়া যদি চাওঁ, পেট্ৰল, ডিজেল, ইন্ধন, তো এই যি মূল্যবৃদ্ধিক লৈ এতিয়া চৰকাৰৰ বিৰুদ্ধে এইখিনি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কৰিছে আৰু কৈছে যে তেওঁলোকে যি এতিয়া চৰকাৰ চলাম বুলি কৈছিলে বা যেনেদৰে ৰাইজক দিম বুলি কৈছিলে সেইটো উপহাৰ কি এই মূল্যবৃদ্ধি নেকি, তো এনেদৰে কৰা দেখা গ'ল বৰপেটাত CPIৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। যদি আগন্তুক সময়ত তেওঁলোকে কোনো ধৰণৰ, অৰ্থাৎ চৰকাৰে সিদ্ধান্ত গ্ৰহণ নকৰে যে তেওঁলোকে এই যি মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ গুৰুত্ব তেওঁলোকে নিদিয়ে বা নকৰে, এইখিনি ক্ষেত্ৰত আগন্তুক সময়তো প্ৰতিবাদী কাৰ্যসূচী লোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে। মুঠৰ ওপৰত এতিয়া পেট্ৰল, ডিজেল, এই যি ৰন্ধন গেছটো এইবিলাকৰ দাম কমিব লাগে আৰু ইয়াক লৈ প্ৰতিবাদী কাৰ্যসূচী কৰা দেখা গৈছে। নেক্সটটো খবৰ যদি চাওঁ, কৃষিমন্ত্ৰী নিৰ্দেশনাকো কেৰেপ নকৰে কৰ্মচাৰীয়ে। তেতিয়া কৃষিমন্ত্ৰী যিহেতু পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰিছিলে যে এইবাৰ কৃষি খণ্ডত আমি কি কৰিম, কৃষি খণ্ডত আমি গুৰুত্ব সহকাৰে কাম কৰিম বা আগত যিসমূহ হৈ আছিলে সেইখিনি নচলিব এনেদৰে। তো আমি এইবাৰ বহুত বেছি সেইখিনি অতি আগ্ৰহে কৰিব লাগিব আৰু নিষ্ঠাৰে কৰিব লাগিব, ৰাইজৰ বাবে সেইখিনি কৰিব লাগিব, কৃষকসকলৰ বাবে। আৰু মোৰ সময়ত যদি এইখিনি কোনোবাই তেনেদৰে নকৰিবলগীয়া কাম কৰে, তো তেতিয়া সেইখিনি কিন্তু আমি বিহিত ব্যৱস্থা ল'বলৈ এইখিনি কি হ'ম, আমি ল'ব লাগিব আমি এইখিনি ক্ষেত্ৰত। কিন্তু এতিয়া দেখা গ'ল যে এই যি নিৰ্দেশনাৰ পাছতো তেওঁলোকে বহুতো কৰ্মচাৰীয়ে কৃষি ক্ষেত্ৰত এই জড়িত কৰ্মচাৰীয়ে কিন্তু কেৰেপ কৰা নাই। মানে তেওঁলোকে উপস্থিত হ'ব লাগে, যিটো সময়ত মন্ত্ৰীয়ে যিদৰে কৈছে কিন্তু তেওঁলোকে তেনেদৰে তাত উপস্থিত হোৱা দেখা নাই, বা এই যি কৃষিমন্ত্ৰীৰ নিৰ্দেশনাক কেৰেপে কৰা নাই। তো এতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে এতিয়া এই কৰ্মচাৰীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰে। আৰু আমি যদি চাওঁ তেনেহ'লে তেওঁ এইটো মন্তব্য কৰি কৈছে যে এতিয়া বিভিন্ন সময়ত যিসমূহ সা সামগ্ৰী আহে কৃষকসকলৰ বাবে, কিন্তু সেইখিনি সময়ত তেওঁলোকে সেইখিনি নাপায় আৰু এই কিছুমান বস্তু তেওঁলোকে সেই অফিচতে পৰি ৰয় আৰু সেইখিনি পৰি ৰৈ পিনি এটা সময়ত জহি খহি যোৱা দেখা যায়। তো এইখিনি ক্ষেত্ৰত মন্তব্য আগবঢ়াইছে। এতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰা হয়। নেক্সটটো খবৰ যদি চাওঁ, 1 জুলাইৰ পৰা বাছৰ ভাড়া বৃদ্ধি হ'ব। এতিয়া তেওঁলোকে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে, এইটো কাৰণে কৰিছে যে যিহেতু এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হৈছে, দাম বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকে আগৰ যিটো পৰিমাণত ভাড়া লৈছিলে বাছৰ, সেই তেনেদৰে ল'লে তেওঁলোকৰ কিন্তু যি উপাৰ্জন হ'ব লাগে উপাৰ্জনটো নহয় বা তেনেদৰে তেওঁলোকে চলিব নোৱাৰে। তো সেইবাবে এতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে এতিয়া 1 জুলাইৰ পৰা বাছৰ ভাড়া বৃদ্ধি হ'ব। এতিয়া বৃদ্ধি হোৱাৰ লগে লগে আমি যিসকল জনসাধাৰণ আছোঁ, আমি যিসকলত অহা যোৱা কৰোঁ, তো আমাৰ বাবে বহুত বেছি এটা বেয়া খবৰ। এইকাৰণে বেয়া খবৰ যে আপুনি আগতে ধৰি লওক যিটো ঠাইলৈ যাবলৈ 10 টকা দিবলগীয়া আছিলে, এইটো সময়ত আপোনালোকে আকৌ 15 টকা দিব লাগিব। তো ইয়াক লৈ তো এইটো ক্ষেত্ৰত আচলতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত এতিয়া ধৰি লওক আমি পেট্ৰল ডিজেলৰ দাম বা গেছৰ দাম, এইখিনি ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ এটা ঘোষণা কৰিলে বা কৈছোঁ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰোঁতে যে এতিয়া এই যি মধ্য প্ৰাচ্যত এতিয়া যুদ্ধ হৈ আছে, এইখিনিক লৈ এতিয়া এইখিনি দাম বৃদ্ধি হৈছে। চ' সেইবাবে আমি কি কৰিব পাৰিম, যেতিয়া নেকি এই যুদ্ধ সমাপ্তিৰ দিশে যাব বা এই তেতিয়াৰ পাছৰ পৰা আমি এইখিনি মূল্যবৃদ্ধি যিটো হৈ আছে ৰোধ কৰিব পাৰিম বা আগৰ আমি যিটো ঠাইত আছিলোঁ সেইকেইটালৈ ঘূৰি আহিব পাৰিম। তো এতিয়া দেখা যাব কেতিয়ালৈ কি কেনেদৰে হয়। এতিয়া কথাটো হ'ল কি, যদি আকৌ এতিয়া বৃদ্ধি হ'ব বাছৰ ভাড়া, আকৌ যদি পেট্ৰল ডিজেলৰ দাম কমে, আকৌ এই কমি আহিব জানো, এইটো এনেকুৱা ধৰণৰ কিছুমান চিন্তাধাৰা হৈছে আৰু জনসাধাৰণৰ মাজত এইখিনি বিশেষকৈ গুৰুত্ব লাভ কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, গুৱাহাটী পদপথত ব্যৱসায়ী জৰীপ চলিব। এতিয়া যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে গুৱাহাটীত যিসমূহ পদপথত দোকানসমূহ আছে, এতিয়া প্ৰকৃততে কোন হয়, তেওঁলোক ক'ৰ পৰা আহি ক'ত কেনেদৰে দিছে, কাৰ পাৰ্মিশ্যনত দিছে, এই সকলোখিনি আমি চোৱা হ'ব, চালিজাৰি চোৱা হ'ব। আৰু এতিয়া প্ৰকৃততে খিলঞ্জীয়াসকলে পাব লাগিব অগ্ৰাধিকাৰ। তো এইখিনি তেওঁ মন্তব্য কৰিছে। আৰু এতিয়া যি গুৱাহাটী পদপথৰ ব্যৱসায়ীত এতিয়া জৰীপ চলাৰ কথা ওলালে, এইখিনি ক্ষেত্ৰত এতিয়া তেওঁলোকক সোধা গ'ল যে কি হ'ব কি নহ'ব, বিভিন্নজনক ব্যৱসায়ীক সুধিছে। তেতিয়া সেইটো কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে আগন্তুক সময়ত গম পোৱা যাব, আৰু বিশেষকৈ আমি এতিয়া ইয়াৰ বিষয়ে ক'ব নোৱাৰোঁ। এতিয়া দেখা গ'ল কি, এতিয়া আগন্তুক সময়ত গুৱাহাটীৰ যি পদপথ আছে ব্যৱসায়ীসকল, তেওঁলোকৰ ওপৰত জৰীপ চলিব। তো আগন্তুক সময়ত গম পোৱা যাব ক'ত কিমান উচ্ছেদ হয়, কি কেনেদৰে সেইখিনি দোকান আঁতৰাবলগীয়া হয়, সেইটো আগন্তুক সময়তে গম পোৱা যাব।
নেক্সট খবৰ যদি চাওঁ, ডিব্ৰুগড় চহৰৰ পল্টন বজাৰ প্ৰশাসনৰ উচ্ছেদ। এতিয়া এয়া যি উচ্ছেদ প্ৰক্ৰিয়াটো চলিব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে। যেতিয়ালৈকে যদি আমি বেদখলকাৰীৰ পৰা 1 ইঞ্চি মাটি থকালৈকে আমি উচ্ছেদ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে এই প্ৰক্ৰিয়াখিনি চলি থাকিব। আমি সেইখিনি কৰিমেই। আৰু এতিয়া দেখা গ'ল ডিব্ৰুগড় চহৰৰ যি পল্টন বজাৰ প্ৰশাসনৰ উচ্ছেদ, অবৈধভাৱে যিসকল দখল কৰি আছিলে তেওঁলোকক সেইখিনি উচ্ছেদ কৰা হ'ল। আৰু উচ্ছেদটো কৰা হ'বই, চৰকাৰী মাটিত থাকিলে এইখিনি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, সেইখিনি কোনো ধৰণৰ ৰেহাই দিয়া নহয়। আৰু এতিয়া এই যি আমি উচ্ছেদ কৰিছিলোঁ যোৱা সময়ছোৱাত 1.5 লাখ বিঘা ভূমিত, এতিয়া আগন্তুক সময়ত প্ৰায় 4-5 লাখ বিঘা ভূমিত আমি উচ্ছেদ কৰিবলৈ গৈ আছোঁ, আৰু এইখিনি ক্ষেত্ৰত উচ্ছেদ চলিবই। এতিয়া নেক্সট খবৰ যদি চাওঁ, জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাটো আমাৰ জাতীয় দায়িত্ব। ডক্টৰ দীপাংকৰ ঠাকুৰীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে, এইটো কৈছে যে যিহেতু সাক্ষ্য প্ৰদান চলি আছে, ফাষ্ট ট্ৰেক আদালত সেইখিনি শুনানি সেইখিনি হৈ আছে, সাক্ষ্য প্ৰদান কৰি আহি পিনি তেওঁ সেইখিনি কৈছে যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাটো আমাৰ জাতীয় দায়িত্ব। আৰু এতিয়া সেই যি প্ৰকৃততে কি হৈছিল সেই ঘটনাটোত বা কি হ'ল, কেনেদৰে হ'ব পালে, এতিয়া সকলোৱে উৎকণ্ঠাই ৰৈ আছে। মুঠৰ ওপৰত এতিয়া দুখীয়া শাস্তি পাব লাগে, কঠোৰতকৈ কঠোৰতম। আৰু প্ৰকৃততে কি হৈছিল আমি সেইটো জানিব লাগে। ইমান সহজল মানুহজনক সকলোকে সহায় কৰে। কোনোবাই স্বাস্থ্যৰ বাবে কিবা এটা কৰিবলৈ যাব, পইচা খুজিবলৈ যাব, তেওঁ সেইখিনি সহায় কৰে। কোনোবাই পঢ়াৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত সেইখিনি দিয়ে। তেতিয়া এনে এজন লোকক এনেদৰে এতিয়া যিটো ঘটনা হ'ল, এইখিনি ক্ষেত্ৰত সকলোৱে গৰিহণা দিছে। আৰু এতিয়া দুখীয়ে শাস্তি পোৱাটো সকলোৱে বিচাৰি আছে, আৰু ফাষ্ট ট্ৰেক আদালতে শুনানি সেইখিনি চলি আছে। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যুগস্ৰষ্টা উপাধি অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনত। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেই উপাধি প্ৰদান কৰা হৈছে, আৰু এতিয়া ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনলৈ এই উপাধি প্ৰদান কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে, শিৱসাগৰৰ শিলাকুটিৰ পথাৰত অহৰহ নিৰ্গমন প্ৰাকৃতিক গেছ। তো এতিয়া এই প্ৰাকৃতিক গেছ যেতিয়া নেকি নিৰ্গম হয় বা এই যি কাৰ্যটো এনেকুৱা ধৰণৰ হৈ পৰে, তেতিয়া খেতিয়কসকলৰ বাবে পথাৰত এইখিনি বিয়পি পৰাৰ লগে লগে খেতি নষ্ট হ'ব বা খেতি উপযোগী হৈ নুঠিব মাটিখিনি। তো এতিয়া শিৱসাগৰৰ যি শিলাকুটি পথাৰত অহৰহ নিৰ্গমন হৈ আছে প্ৰাকৃতিক গেছ। নেক্সট খবৰ যদি চাওঁ, মংগলদৈ দিন দুপৰতে গাড়ী ভাঙি 3 লাখ টকা লুটিলে। তো ডকাইতে এইখিনি 3 লাখ টকা লুটি লৈ গ'ল। আৰু এইখিনি ক্ষেত্ৰত আমি বিশেষকৈ সজাগ হ'ব লাগিব। গাড়ীত যদি আমি এনেদৰে টকা থৈ যাওঁ, তো তেতিয়া এইখিনি আমি সাৱধান হোৱাটো উচিত। কাৰণ কেলৈ এই এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি হ'বলৈ ধৰিছে এতিয়া শেহতীয়াকৈ যদি আমি চাওঁ। নেক্সট খবৰত আমি যদি চাওঁ, 15 আগষ্টত মুকলিৰ বাবে সাজু হ'ব নৱনিৰ্মিত আয়ুক্ত কাৰ্যালয় কামৰূপত। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি চাই বুজ লয় কামৰ কি কেনেদৰে হৈছে এতিয়া দেখা যাব। আগন্তুক এতিয়া 15 আগষ্টত মুকলি কৰা হ'ব নৱনিৰ্মিত আয়ুক্ত কাৰ্যালয় কামৰূপত। নেক্সট খবৰ হৈছে, বৃহৎ সাল সলনি হ'ব প্ৰদেশ কংগ্ৰেছত। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে আগন্তুক সময়ত এতিয়া এই যি প্ৰদেশ কংগ্ৰেছত বৃহৎ সাল সলনি হ'ব বুলি তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ যদি চাওঁ, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন দিয়াৰ ক্ষেত্ৰত এতিয়া বহুতভাগে সেইখিনি কৈ আছিলে, কেতিয়া দিব কেতিয়া নিদিব। এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইখিনি কৈছিলে, এই সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এতিয়া আগন্তুক আপোনালোকে যদি চাই, জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া বাজেটতে তেওঁলোকৰ বাবে বহুত বেছি এটা ভাল খবৰ ওলোৱাৰ সম্ভাৱনা আছে। সম্ভাৱনা থকাই নহয়, ওলাব লাগে তেওঁলোকৰ বাবে ভাল খবৰ। কাৰণ কেলৈ সেইখিনি তেওঁলোকৰ প্ৰাপ্য, আৰু যিহেতু তেওঁলোকক দিম বুলি কোৱা হৈছিলে। তো আগন্তুক সময় দেখা যাব কি কেনেদৰে হয়। তো মুঠৰ ওপৰত এককালীনটো তেওঁলোকে পাব লাগে। আৰু আপোনালোকে পেঞ্চন, যিসকলে পেঞ্চন পায়, চৰকাৰী যিসকল কৰ্মচাৰী অৱসৰ পাছত এতিয়া পেঞ্চন দিয়াটো, সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে পেঞ্চনৰ যিটো তেওঁলোকৰ অধিকাৰ বা তেওঁলোকে সেইটো প্ৰাপ্য, অতি সোনকালে কৰ্মচাৰীসকলক এইখিনি দিয়াটো তেওঁলোকৰ প্ৰয়োজন আছে আৰু দিব লাগিব। আৰু এই কৰ্মটোত যিসকলে তেওঁলোকে ধৰি লওক কাম কৰে, যদি কোনোবাই কিবা ক্ষেত্ৰত হেমাহি কৰে, সেইখিনিক তেওঁলোকৰ ওপৰত বিবিধ ব্যৱস্থা লোৱাৰ কথাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ যদি চাওঁ, কৃষকৰ ইকেৱাইচিটো আপোনালোকে কৰি ল'ব। যদি আপোনালোকে কৰা নাই, আগন্তুক সময়ত 23 নম্বৰ কিস্তি অতি সোনকালে পাবলৈ গৈ আছে। নকৰিলে আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব পাৰে। বিদ্যালয় প্ৰাধিকৰণৰ কথা আপোনালোকে বহুতে কৈ আছিলে, বিদ্যালয় প্ৰাধিকৰণ কেতিয়া কি হ'ব নহ'ব, কেতিয়ালৈ কি কৰিব। এতিয়া আগন্তুক সময়ত গম পোৱা যাব। বিধানসভা বাজেট অধিৱেশন জুলাইৰ পৰা হ'বলৈ গৈ আছে। জুলাইতে সকলোখিনি কথা নিদান হ'ব, ক'ত কেনেদৰে টকা খৰচ কৰে বা কি হয়। মুঠৰ ওপৰত আগন্তুক সময়ত এই যি বিদ্যালয় প্ৰাধিকৰণৰ খবৰো ভাল খবৰ এটা ওলোৱাৰ সম্ভাৱনা আছে। আজি 16 জুনৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিও মানে অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।